গুড মৰ্নিং। মই এতিয়া মানে কি জাল ভাল কৰিম আৰু আমাৰ মানে কি এইটোৱে বিজনেছ, মানে কি দীপৰ বিলত মাছ মাৰে আৰু মানে কি যিখিনি পইচা পায় সেইখিনি দিয়ে আমি মানে কি ঘৰ চলাওঁ আৰু। এতিয়া মই কেনেকৈ জাল ভাল কৰিম আপোনালোকে চাই থাকক হা। জাল ভাল কৰোঁ, জাল গাঁঠোঁ আৰু মোৰ মানুহজনে এইবাৰ মানে কি জাল বান্ধিব আৰু জাল কেনেকৈ বান্ধে, কেনেকৈ কি কৰে মই গোটেইবিলাক দেখাই। এই চাওঁ আমাৰ মানুহটো কি ৰকম জাল বান্ধি আছে। মই ভিডিঅ' বনাই কি জাগোছে কিমান মেহনত এখন জাল বনালি দেখছা না, কিমান ডাঙৰ ডাঙৰ মাছ লাগব চাওক। এই বৈ এডাল কিনিব লাগে, এডাল বৈ কিনিব লাগে, এই জালখন কিনিব লাগে, এই বানাংতে 200 টকা দিব লাগে, হাচাংতে দিব লাগে, কিমান মেহনত। এই যে জাল গাঁঠি আছোঁ নহয়, মানে কি আমাৰ মানে কি জানুৱাৰীৰ 5 তাৰিখলৈকে মানে কি চব মানে কি যিমানখিনি মানে কি মাছমৰীয়া মানুহ আছে নহয়, চিডিল কাষ্টৰ মানুহ আছে, সেইখিনিৰ মানে কি বিৰাট মানে কি তামাম ফূৰ্তি আৰু মনত মানে কি ভাল লাগি আছে। 5 তাৰিখে মানে কি দীপৰ বিলৰ মাজত মাছ মাৰিব দিব। এনে মানে কি বেলেগ দিনাও মানে কি দীপৰ বিলতে মাছ মাৰে, কিন্তু মানে কি চাইডে চাইডে মাছ মাৰিব পাৰে আৰু মাজত নিদিয়ে। 5 তাৰিখে দিব আৰু তাৰে মানে কি অপেক্ষা চবৰে। আৰু মানে কি ডাঙৰ ডাঙৰ মাছ পাব, যাৰ ডাঙৰ ডাঙৰ মাছ খাবৰ মন যায় বা কিনিবৰ মন যায় 5 তাৰিখে আহিব পাৰা। সেইদিনাখনৰ ভিডিঅ' মই আপোনালোকক গোটেই দেখাম।